নমস্কাৰ বন্ধুসকল। আৰু এতিয়া আছোঁ মই বৰ্তমান বাৰীত আছোঁ। আৰু গৰম মানে আজি নক'ব আৰু এনেকুৱা গৰম পৰিছে, 36-37 ডিগ্ৰী চেলচিয়াছ। বৰ্তমান বাৰীত আছোঁ। বাৰীত পুখুৰী কিনাৰত এইফালে মধুৰি লাগি আছিলে, অলপ মধুৰি কেইটামান পকি আছিলে। এইফালে আছে মধুৰিজোপা বা একদম মধুৰি ছিঙিলোঁ, খালোঁ। পকা বান্দৰে খাই দিছে, বান্দৰ ওলাই। আৰু বৰ্তমান আছোঁ পুখুৰীৰ পৰা আপোনালোকক দেখাইছোঁ। যোৱা বছৰ মাছ দিছিলোঁ ইয়াত, টোটেল 25,000 মান টকাৰ মাছ দিছিলোঁ। চিতল, শিঙি, মাগুৰ, কাৰৈ, সেনে কিবা কিবি ধেৰ দিছিলোঁ। আৰু এতিয়া ডাঙৰ হৈছেগৈ, মাছে পূৰা খেলি আছে, আপোনালোকে দেখিব। এইফালে নাৰিকল গছ, পুখুৰী কিনাৰে কিনাৰে নাৰিকল গছ ৰুই দিছোঁ। এইফালে নেমু টেঙা আছে, আৰু এইফালেও আছে, তামোল গছ আছে, নাৰিকল গছ আছে। এইফালে আমাৰ বাৰীখন, সেইফাললৈকে আছে বাৰীখন একদম। সেইফালে তামোল গছজোপা দেখিছেনে, সীমাটো, সেইটোৱে সীমা। সেইফালে জেওৰাখন আছে, সেইটোৱে সীমাটো। আৰু পুখুৰীৰ পৰা পানী বেছি হৈছিলে এবাৰ, পানী বহুত। দেখিছে ন বগা বগা দাগটো, সেয়ালৈকে পানী হৈছিলে। মাছবিলাক ওলাই নাযাবৰ কাৰণে মানে পূৰা নেট কিনি আনি চাৰিওফালে, পুখুৰীটো কিনাৰ চাৰিওফালে মানে নেট লগাই দিলোঁ এইবিলাক। আৰু আপোনালোকে এইফালে দেখিছে চাগে, মাছে পূৰা খেলি আছে, খলক খলককৈ খেলি আছে। এই চিতল চিতল আছে পূৰা। চিতল মাছৰ বোলে ইলতি আৰু শিলতি। ইয়াত এটা খেলিল, এইটো পূৰা মাছে খেলি আছে। ভালকৈ মন কৰিলে আপোনালোকে লক্ষ্য কৰিলে দেখি পাব। মানে এইফালে ইমান নাহে, মানে সেইফালে বেছি আহে। আমাৰ আজি এইফালে বাইদেউ একদম বৰশীটো টোপাব, এতিয়া বৰশীটো টোপাব। নুঠাবা বুলি ক'লেও মই উঠামেই, বেয়াকৈ থাকিলেও মই উঠামেই। বৰশী টোপটো কি বনাইছা? আৰু এইফালে মোৰ শাহুমা আছে, দিয়ক নমস্কাৰ। নমস্কাৰ। আৰু ভণ্টি এজনী আছে, ক'ত গ'ল ভণ্টিজনী? সেইজনী ভণ্টি এজনী আছে। মধুৰি খালোঁ আমি, মধুৰিখিনি বান্দৰে খাই দিলে। আগতে খুব বাইছিলে, কিন্তু কাৰ কাৰ মনত আছে নাজানো বৰশী বোৱা। আমি এতিয়া বৰশী বাইছে মায়ে, এইফালে মাছ লাগে নে নালাগে আমি তেতিয়া আপোনালোকক দেখাম, ভিডিঅ'টো চাই থাকিলে গম পাব। আৰু সেইফালে পূৰা চিতল মাছে খেল খলাই আছে একদম। গুড়া নহ'লে কেনেকৈ পাবি? এই বৰলৰ টোপ লাগে, বৰলৰ টোপ। কাৱৈ মাছ লাগিব এতিয়া, কাৱৈ মাছ বৰশী লগাইছোঁ। এতিয়া মাছ আহিলে আপোনালোকক দেখাম। আৰু সাঁতুৰিব জানে নহয় সি। আমাৰ বাৰীত কি কি আছে আপোনালোকক দেখাইছোঁ। এইবোৰ মধুৰি, এইবিলাক মধুৰি লাগি আছে পূৰা পকা পকা। দুটা খালোঁ, এইবোৰ পকা নাই একদম। দেখিছে নাই, তললৈকে লাগিছে একদম, এয়ালৈকে লাগিছে একদম, তললৈকে। ডাইৰেক্ট ছিঙি কিনে খাব পাৰিম। আৰু ডাইৰেক্ট ছিঙি খাব নালাগে, এনেকৈ কামুৰিয়ে খাই দিব পাৰিম। বহুত ডাঙৰ ডাঙৰ মধুৰি লাগিছে। 3টা আছিলে, মই পাৰিলোঁ বাৰু। কোনটো? এই ডাঙৰ, সেইটো ধৰক, মোবাইলটো ধৰি থাকক। এইটো নহয় জানো, এই ডাঙৰটো মাজতো? সেইটো এইটো কিমান ডাঙৰ মধুৰি মাছ লাগিলে, ৰ'বা মই দেখাইছোঁ। গৰৈ মাছ এটা লাগিলে, লাগিলে মাছ লাগিলে। কোনটো লাগিলে চাওক, এইটো চাওক, মাছ এটা লাগিলে। পেলাই দিছা যে, মাছ এটা লাগিলে। গৰৈ মাছ পিটিকা কৰি খাই বিৰাট মজা লাগে। এইফালে কুঁহিয়াৰ আছে, সেইফালে কৰ্দৈ টেঙা আছে, কৰ্দৈ টেঙা। আৰু সেইফালে কলা ডিল এটা লাগি আছে, সেইটো ভীমকল নেকি বাৰু? চেনিকলৰ কলা ডিল। এইজনী আমাৰ ঘৰৰ চীনা হাঁহ। দেখিছে, আজিকালি এইবিলাক বস্তু নাই ঘৰত দেখিবলৈ। এতিয়া লগৰীটো মৰি থাকিলে, মানে ইয়াৰ ৱাইফজনী মৰি থাকিলে। বৰ্তমান এজনী অকলশৰীয়া ইয়াতে আছে, এই অকলশৰীয়াকৈ। এইফালে নেমু টেঙা, বাৰী নেমু ধেৰ আছে, এইফালে নেমু আছে। এইফালে খেৰৰ গড়টো ভাগিয়ে থাকিলে, গৰুৰ কাৰণে খেৰ থৈছিলোঁ। এইফালে খেৰ আছে বাৰু অলপ চলপ। এইফালে আমাৰ বাৰীখন ভালেকৈ আছে। এইফালে বাউণ্ডেৰীটো, এইফালে সেইফালে সেই চুকটোতে মাছ ওলায়, খুব ওলায়। এতিয়া মাছ
এতিয়া পানী বেছি হৈছে তো মাছ এতিয়া নোলায়, যেতিয়া পানী শুকাই যায় পূৰা মাছ ওলায়। আপোনালোকক কেতিয়াবা দেখাম বাৰু। আমি এবাৰ ধৰিছিলোঁ 3 বাল্টিমান পাইছোঁ, ইমানেই মাছ। এইফালে দেখুৱা, এইফালে দেখুৱা, এইফালে আকৌ এজনী পালে, আকৌ এজনী পালে, আকৌ এইফালে দেখুৱা, আকৌ এইফালে দেখুৱা, পৰি গ'ল, আকৌ এজনী পালে, আকৌ এজনী পালে। পূৰা মাছ লাগিছে, এই যে সেইজনী চব গৰৈ মাছ। এইফালে পূৰা চিতল মাছে খেলি আছে একদম, চিতল মাছে চিতল মাছ। আপোনাক দেখাম ৰ'ব, চিতল মাছ খেলিব চাব দেই, চাই থাকিব। সৰু সৰু অলপ কণী কণী পোৱালিবোৰ আছে, কিবা সেইবোৰ জানো কি পোৱালি নাজানো, ধেৰ মাছ দিছিল। অ' কিবা চিলভাৰ কাপ নিচিনা এটা আছে দেই, মাছটো দেখিবলৈ ৰঙা। অঁ কমল কাপ, কমল কাপো আছে, মাছটো দেখিবলৈ ৰঙা। এইটো পূৰা যেতিয়া পানী শুকাই যাব, আমি পূৰা মটৰ লগাই কিনে মানে ধৰি লওক এআঁঠু এআঁঠু পানী থাকে আৰু এইটো বহুত দ হয় একচুৱেলি। মোৰ নিচিনা দুটা মানুহ এইটো ডুব যাম, মোৰ নিচিনা 2-3টা মানুহ ডুব যাম, বহুত দ একচুৱেলি। এতিয়া পানী পূৰা শুকাই যাব, পানী শুকাই গ'লে আমি ইয়াত কি কৰিম মানে সেইটো এটা খেলিলে, পানী যেতিয়া আমি শুকাই যাব আমি পূৰা মটৰ লগাই দিওঁ, মটৰ লগাই কিনে এইফালে পানীটো এইফালে আমি বাৰীফালে এৰি দিওঁ, সেইফালে গুচি যায়, তাৰপৰা পূৰা ধৰোঁ মাছ। এই নেমু টেঙা এইবিলাক গেলি গৈছেগৈ পানীত পৰি পৰি চব, নেমু টেঙা লাগি নেমুজোপা ওলমি গৈছে, পানীত পৰি নেমু টেঙা গেলি গৈছে, মানুহে নেমু খাবলৈ পোৱা নাই, আমাৰ ইয়াত গেলি গৈছেগৈ নেমু। তো সেয়া আৰু এনেই ভিডিঅ' এটা বনালোঁ আজি, যিহেতু ঘৰত আছিলোঁ এনেই ভাবিলোঁ আপোনালোকক দেখাওঁ। আৰু গৰম যিহেতু মানে ইমানেই গৰম কি ক'ব আৰু, সাংঘাতিক গৰম। মানে গৰমৰ পৰা মানে কাপোৰ কানি একো পিন্ধিব পৰা নাই, ইমানেই গৰম মানে। আৰু এইফালে আমাৰ বাইদেউ বৰশী টোপত ব্যস্ত পূৰা, মাছ লাগিব নালাগে, দুটা ধৰিলে বাৰু। এতিয়া কি মাছ ধৰিলে নাজানো, এটা গৰৈ ধৰিলে ন, 2টা গৰৈ, আৰু এটা কি ধৰিলে আজি মানে গৰৈ মাছৰ পিটিকা খাম ৰাতি, নহয় নাই? গৰৈ মাছৰ পিটিকা খাই বিৰাট মজা লাগে। আৰু এইকেইটা এনেই এতিয়া ঘৰৰ পুখুৰীত ধৰি কিনে খোৱা মাছকেইটা মানে মজাটো বেলেগ আৰু ভণ্টিজনী কি কৰি আছে এইফালে? সি ঘূৰি দিলে যে লাজ কৰে নেকি? অঁ সি লাজ কৰিছে, ঘূৰি দিছে। আকৌ পানীত মেলি দিয়ে আকৌ। সি সাঁতুৰিব জানে নহয়। মাছটো এটা পেলালে চাই দিবা আহাচোন, চুমে ধৰিব নোৱাৰিছে। সেই নাখায়, খাব জানো? খাইছে, খাইছে নাই? বহাগৰ বিহুলৈকে বৰ ধুনীয়া হৈ যাব, কিন্তু জানুৱাৰী ফেব্ৰুৱাৰীলৈকে পানী পূৰা শুকাই যাব যে, তেতিয়া মানে খুব ধুনীয়া হৈ যাব, মাছবিলাকো ডাঙৰ হৈ যাব খাবলৈ। এই মেটেকা হৈছে দেই, মেটেকা এইবোৰ অলপ উঠাই দিব লাগিছিল। সেইখিনি কলমৌ হয়, সেইখিনি মেটেকা হয়, সেইখিনি নেমু গছৰ গুৰিত হয় মেটেকা অলপ অলপ। পাত বেঙেনি আছে একদম ডাঙৰ। মই ভিডিঅ'টো কৰিলে চুনু পলাই দিয়ে যে, তই ওলালি আকৌ, ওলাব নাই নহয়। ই সাঁতুৰিব জানে নহয়। ডাঙৰ মাছ এজনী লগাই হ'লে ভাল লাগিব। সেইফালে ভাঙি দিওঁ, সেইটো চাইডত ওচৰত দীঘলকৈ উলিয়াই দিলে হ'ল।
লা 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 এই যে হাসি গছ নহয় নহয় তেজপাত এই যে তেজপাতৰ গছ এই যে তেজপাত হয়নে এই যে তেজপাতৰ গছ আমাৰ পুখুৰীৰ পাৰত তেজপাতৰ গছ কিনি 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 হেৰি বুলি ক'লে গোন্ধ আছে দেই ধুনীয়া গোন্ধ আমি নিকিনো বুলি ক'লে বাৰীতে ঢেৰ বস্তু আছেচোন এই যে তেজপাতৰ গছ এই যে তেজপাত কিনিব নালাগে আৰু তেজপাত ইয়াৰ পৰাই খাব পাৰিম আমি ধুনীয়াকৈ তেজপাতৰ গছ এইজোপা কি গছ এইজোপা শিলিখা গছ শিলিখা উফ বহুত গৰম দেই বহুত গৰম নাই পোৱা যে কেনেকুৱা খালি দিছে বাৰু সেইফালে আহা সেইফালে যাওঁ এইফালৰ পৰা যাওঁ তো আজিলৈ ইমানতে সমাপ্ত কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰি দিব পাৰিলে তো বাই বাই আকৌ আহিম কেতিয়াবা নতুন ভিডিঅ' লৈ